হাই দোস্ত, গুড ইভিনিং। আমি এইমাত্ৰ আহি পাইছোঁ আমাৰ অসমৰ এটা বিউটিফুল আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কত লাগি থকা জগদম্বা বুলি কয়। জগদম্বা চাহ বাগিচা। ইমান ধুনীয়া ধুনীয়া ভিউ, চাহ কি ধুনীয়া খেতি। আমি যোনটো চাহ খাওঁ, আমালোকে মানে অসমৰ বাহিৰত, অসমত বিভিন্ন ঠাইত আমি চাহ খাওঁ। এইটো পাতেৰে কিন্তু চাহপাত হয়। এইটো পাত আপোনাৰ শুকাই পিছত মিচিঙত দিয়ে। আমি তালৈ যাম, আমাক সোমাব যদি দিয়ে চেষ্টা কৰিম সোমাবলৈ, আপোনালোকক দেখাম। কিন্তু ইমান ধুনীয়া ঠাই, চাওক ইমান ভাল লগা এটা জগা আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কত লাগি থকা। চ' কি ক'ম আৰু, আপোনালোকে আহি কাজিৰঙাৰ নেশ্যনেল পাৰ্কত লাগি থকা ভিউটো চাব। ইমান ধুনীয়া। এইফালে তাক যিমান চাম আমি মেক্সিমাম 20 কিলোমিটাৰ অকল চাহপাত বাগান। কি ক'ম, সেইফালে নদী আছে আৰু সেইটো চাইডত আপোনাৰ কাৰ্বি আলং, আৰু এইটো চাইডত আপোনাৰ আছে আমাৰ সেইটো চাইডত আছে কাজিৰঙা, এইটো চাইডত আছে কাৰ্বি আলং। আমি আছো মাজত, আৰু এইফালে যিমান যাম ইমানে চাহপাত বাগান। চ' এইফালে চাওক কি ধুনীয়া বাঁহ গছ লাগি আছে। চাওক সেইফালে দেখুৱা, ইমান ধুনীয়া মানে বাঁহ গছ। চালে কেনেকুৱাই লাগি যায়, মানে ক'ত আহিছো। মানে ইমান ধুনীয়া ধুনীয়া জগা অসমত আমি গমেই নাপাওঁ, আজি আহিছো। চ' আপোনালোকক চেষ্টা কৰিম চাহপাত কেনেকুৱা বনাই, আমি যাব চেষ্টা কৰিম। চ' বাই বাই। কেনেকুৱা লাগিল?